নমস্কাৰ বন্ধুসকল ফাইনেলি আপোনালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন আবেদন যেটো এডমিশনৰ কাৰণে হেতু আৰম্ভ হল হয় বন্ধুসকল ধাৰপান পোৰ্টেলত গৈ আপোনালোকে অনলাইন ৰেজিষ্টাৰ কেনেকৈ কৰিব বা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আপোনালোকে এডমিশন ল'ব লাগিব অনলাইনত গৈ সেই সম্পৰ্কে এই ভিডিওটো একদম লাইভ ডেমো দেখাই দিম যে আপোনালোকে কেতিয়া কেনেকৈ কি ধৰে আপোনালোকে কলেজসমূহ সিলেক্ট কৰিব কেনেকৈ আপোনালোকে সাবজেক্টসমূহ সিলেক্ট কৰিব বা কেনেকৈ আপোনালোকে সম্পূৰ্ণ প্ৰসেছটো মানে ফিল কৰিব অনলাইন আবেদনটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ কাৰণে তো এ টু জেড আপোনালোকে প্ৰেক্টিক্যালি একদম লাইভ ডেমো দেখাই দিম এই ভিডিওটোত তো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব প্ৰথমে একদম এ টু জেড আপোনালোকে গম পাই যাব ইয়াতে আপোনালোকে 1 টকাও কাকো দিব নালাগে আপোনালোকে মোবাইলত ঘৰতে বহি আপোনালোকে ফ্ৰীতে আপোনালোকে আবেদন কৰিব পাৰিব তো ভিডিওটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব তো ইয়াৰ বাবে প্ৰথমে আপোনালোকে গুগলত গৈ কি কৰিব আপোনালোকৰ মোবাইল বা ল্যাপটপত গুগল সাৰ্চ কৰিব newspaper.com বুলি তো আমাৰ ওয়েবসাইটটো খুল খাব বা আপোনালোকে এই ভিডিওটো যে চাই আছে ভিডিওটো ডেসক্ৰিপচনত তাত লিংক আছে সেই লিংকত ক্লিক কৰিলে আমাৰ ওয়েবসাইটটো খুল খাই যাব সো এটো আমাৰ ওয়েবসাইট গুগলত সাৰ্চ কৰিলে এনেকুৱা আহিব তো এনেকুৱা আপোনালোকে যেতিয়া আমাৰ ওয়েবসাইটটো মানে ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে এতে কি কৰিব প্ৰথম জনটো আৰ্টিকল এতে ধাৰপান পোৰ্টেল ৰেজিষ্ট্ৰেচন 2025 আসাম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশন 2025 একদম ডাইৰেক্ট এইখন পেজৰ লিংকটো দি দিছো এই ভিডিওটো ডেসক্ৰিপচনত জাস্ট আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এইখন পেজত আহিব তো এইখন পেজত যেতিয়া আপোনালোকে আহিব আহাৰ পিছত আপোনালোকে লাহে লাহে তলফালে স্ক্ৰল কৰিব ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছসমূহ দিয়া আছে বাৰু আপোনালোকে এবাৰ আহি পঢ়ি চাব পাৰে কিন্তু তাৰ আগতে আপোনাৰ চাই লওক কেইটামান ইম্পৰ্টেন্ট ডেট দিয়া আছে যেনেকৈ অনলাইন এপ্লিকেশন সাবমিশন অলৰেডি যোৱাকালিৰ পৰা ষ্টাৰ্ট হল 17 এপ্ৰিলৰ পৰা আপোনালোকৰ 24 এপ্ৰিললৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব মেৰিট লিষ্ট আপোনালোকৰ 25 ৰ পৰা 26 তাৰিখৰ ভিতৰত আহিব তো এইবিলাক আপোনালোকক পিছে আহি আপোনালোকে চাই ল'ব ইম্পৰ্টেন্ট ডেটসমূহ কিন্তু আপোনালোকে এতিয়া মেইন ইম্পৰ্টেন্ট বস্তুটো হল যে আপোনালোকে অনলাইন ৰেজিষ্টাৰ কেনেকৈ কৰিব সো ইয়াৰ বাবে আপোনালোকে আৰু তলফালে স্ক্ৰল কৰিলে এটা চাব যে ইম্পৰ্টেন্ট লিংকসমূহ দিয়া আছে সো এইচএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে এটা প্ৰথমে ৰেজিষ্টাৰ তাৰ পিছত লগইন দুটা লিংক দিয়া আছে তো ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব যেটো আমি নতুনকৈ এডমিশন এটা আৰম্ভ কৰিছো সো ৰেজিষ্টাৰত যেতিয়া ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুল খাব তো এইখন পেজত যি বস্তু আছে সকলোখিনি বস্তু আপোনালোকে ফিল কৰিব লাগিব এ টু জেড সো এটা আপোনালোকে চাব যে প্ৰথমে দিয়া আছে সিলেক্ট বোৰ্ড তো বোৰ্ডটো আপোনালোকে সিলেক্ট কৰিব এসেপ তাৰ পিছত আপোনালোকে এটা সিজনটো মানে কোনটো ইয়াৰ যেটো এটো 2025 হয় পাসিং ইয়াৰটো না মানে তাৰ পিছত এটা আপোনালোকৰ বোৰ্ডৰ নামটো এক্সামৰ নামটো যেনেকুৱা বোৰ্ড অফ এডুকেশ্যন আসাম বুলি যেনেকুৱা সেৱা যেটো হেতু আপোনালোকে এতে ফুল ফৰ্মত বা শৰ্ট ফৰ্মত আপোনালোকে লিখিব পাৰে কিন্তু এটা এনেকুৱা দিব পাৰে যে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এনেকুৱা আপোনালোকে দিলেও হৈ যাব তো এনেকুৱা আপোনালোকৰ যেটো বোৰ্ডৰ নাম মানে এক্সামৰ নাম হে নামটো দিব তাৰ পিছত আপোনালোকে এটা ৰোল নাম্বাৰটো সিলেক্ট কৰিব লাগিব উইথ হেৰি কোডসমূহ দিব লাগিব যেনেকুৱা আপোনালোকৰ B250415 এটো এটা সেন্টাৰ কোড লগতে এটা ৰোল নাম্বাৰটো এটা আপোনালোকে সাৰ্চ কৰিব লাগিব ইয়াতে কিন্তু আপোনালোকে মেনুৱেলি বহাব নোৱাৰে এতে ড্ৰপ ডাউন আহিলে আপোনালোকে এটা সিলেক্ট কৰিব পাৰিব তাৰ পিছত এটা তলত চাব যে ইয়াতে টোটাল মাৰ্কস 600 আহিছে কিন্তু আপোনালোকে যদি নাহে ইয়াতে বহাব পাৰিব ইয়াতে আপোনালোকৰ অপটেন মাৰ্কটো আপোনালোকে কিমান নম্বৰ পাইছিলে 600 ৰ ভিতৰত হেতু দিব আৰু অটোমেটিক আপোনালোকৰ পাৰ্সেন্টেজটো আহি যাব তাৰ পিছত আহিব আপোনালোকৰ নিজৰ নাম মানে ষ্টুডেন্টৰ নামটো ইয়াতে দিব লাগিব তো নামটো বহালে তাৰ পিছত আপোনালোকৰ ষ্টুডেন্টৰ ডেট অফ বাৰ্থটো ইয়াতে বহাব লাগিব তো ডেট অফ বাৰ্থটো আপোনালোকে বহাই দিব এনেকুৱা সো যেতিয়া আপোনালোকে ডেট অফ বাৰ্থটো বহাৰ পিছত ইয়াতে চাব যে ফাদাৰ্স নেম তো ফাদাৰ্স নেমটো দিব তাৰ পিছত গাৰ্জেন নেমত আপোনালোকৰ সৰি মাদাৰ্স নেম তাৰ পিছত ফাদাৰ্স নেম তাৰ পিছত গাৰ্জেন নেম তো এখিনি দিব তাৰ পিছত মেল ইমেইল আইডি এটা বহাব লাগিব তো ইমেইল আইডিটো আপোনালোকে বহাই দিব সো এনেকুৱা আপোনালোকে জাস্ট এটা ফিল কৰি যাব আপোনালোকৰ আৰু তাৰ পিছত এটা মোবাইল নাম্বাৰ সো মোবাইল নাম্বাৰটো বহোৱাৰ পিছত এটা কি কৰিব লাগিব ওটিপি আপোনালোকৰ আহিব ইয়াতে চাব যে গেট ওটিপি ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনালোকৰ মোবাইলত ওটিপি যাব আৰু ওটিপি কিটা যেতিয়া আপোনালোকে এটা এন্টাৰ কৰিব আৰু একদম তলত আৰু বেলেগ পেজ মানে বস্তুখিনি খুল খাব চাওক যে ওটিপি বহাই দিলো আৰু ইয়াতে চাব যে আধাৰ কাৰ্ডৰ নাম্বাৰসমূহ বহাব দিছে তো এইবিলাক বস্তু আপোনালোকে যেতিয়া আপোনালোকে ওটিপি দিব তাৰ পিছত এটা অপচন বিলাক খুল খাব সো হেবিলাক দিলো দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব যে পেন নাম্বাৰ পাৰ্সোনাল এডুকেশ্যন নাম্বাৰ তাৰ পিছত আপাৰ নাম্বাৰটো মানে অকলে আহি যাব পেন নাম্বাৰটো বহালে যদি বৰ্তমান পেন নাম্বাৰটো নাই হৈ যাব আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব পেন নাম্বাৰটো পিছতো আপোনালোকে আনি দিব পাৰিব সো এতিয়া আপাৰ নাম্বাৰ পেন নাম্বাৰ এইবিলাক দিব নালাগে তাৰ পিছত এড্ৰেছ 1 এড্ৰেছ 2 এইবিলাকত আপোনালোকে জাস্ট নিজৰ পাৰ্সোনাল ডিটেইলছসমূহ দিব লাগিব যেনেকুৱা ফুল এড্ৰেছসমূহ আপোনালোকে ইয়াতে বহাব লাগিব তো এইবিলাক আপোনালোকে নিজেই পাৰিব মই এইবিলাক ব্লাৰ কৰিছো একো নাই ইয়াতে চাব যে সিলেক্ট ৰিলিজন এটা আপোনালোক হিন্দু মুসলিম ইসলাম যিবিলাক হয় তাৰ পিছত জেনাৰেল
মানে কেটেগৰি কেনেকুৱা সেইবিলাক মেল ফিমেল সেইটো দিব তাৰপিছত আপোনালোকে ইয়াতে চাব যে আপুনি যদি বিকলংক হয় তেতিয়া আপোনালোকে এইসমূহ বস্তু সিলেক্ট কৰিব পাৰে তাৰপিছত আপোনালোকে ইয়াতে এইবিলাক নিজে চাব পাৰিব এইবিলাক ন ৰাখিলে হৈ যাব তাৰপিছত ৱেডাৰ বিপিএল আৰু এপিএল আৰু বিপিএল সো বিপিএল যদি হয় তেতিয়া আপোনালোকে এটা ইনকাম সাৰ্টিফিকেট দিব লাগিব সো ইয়াতে বিপিএল টো মই সিলেক্ট কৰিছো তাৰপিছত ইয়াতে পাসপোৰ্ট সাইজ ফটো ইয়াতে আপোনালোকে কি কৰিব নিজৰ পাসপোৰ্ট সাইজ ফটো মানে ক্যান্ডিডেট বা ছাত্ৰ হেতু আপোনালোকে 1 MB ৰ ভিতৰত যাতে হয় তাৰ ভিতৰত ওপৰত যাতে নহয় তো 1 MB তাৰপিছত আপোনালোকৰ মাৰ্কশিটটো আপোনালোকৰ গুগলৰ পৰা সাৰ্চ কৰি মানে যেনেকুৱা PDF টো ডাউনলোড কৰিছিলে অৰিজিনাল নালাগে বাৰু অনলাইনত যোনটো মাৰ্কশিট মানে ৰিজাল্টটো আহে সেই মাৰ্কশিটটো আপোনালোকে এটা আপলোড কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইনকাম সাৰ্টিফিকেট হওক যিয়ে নহওক সেইবিলাক বস্তু আপোনালোকে এটা দিব তাৰপিছত ইয়াতে আপোনালোকে 4 ডিজিট পিন বনাব লাগিব যেনেকুৱা মই এটা পাইছো 48762 সো এনেকুৱা আপোনালোকে ৰেন্ডম চাইটা নাম্বাৰ এতে মানে ভয় কিনে আপোনালোকে প্ৰসিড টু নেক্সটত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ পপআপ আহি যাব আৰু এই পিন কিন্তু আপোনালোকৰ পিছতো লাগিব মানে যেতিয়া এডমিশনটো একসেপ্ট কৰিব লাগিব সেই সময়ত কিন্তু এই পিনটো মনত ৰাখিব লাগিব এই পিনটো বহালেহে একসেপ্ট হ'ব তাৰপিছত এনেকুৱা পপআপ আহিব যদি কিবা মিস্টেক আছে আপোনালোকে ক্লোজ কৰি আকৌ আপোনালোকে ৰি কাৰেকচন কৰিব পাৰে কিন্তু যদি সব ঠিক আছে তেতিয়া নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব আৰু এটা চাব যে কোনখন স্কুলত বা কোনখন কলেজত আপোনালোকে এডমিশন ল'ব সেই সময় এটা আহিব সো প্ৰথমে আপোনালোকে এটা কলেজ বা স্কুলৰ নামটো ইয়াতে সাৰ্চ কৰিব লাগিব সো এক্সাম্পল এটা ডিকে কলেজ বুলি মই সাৰ্চ কৰিলো জাস্ট ডিকে মাৰিছো ইয়াতে সাৰ্চত ক্লিক কৰি দিলো ইয়াতে চাব যে ডিকে কলেজটো ইয়াতে 3 নম্বৰটা এটা আহি গৈছে সো এনেকুৱা আপোনালোকৰ সাৰ্চ কৰি আপোনালোকৰ কলেজ বা কোনখন স্কুলত নামটো লগাব এডমিশন ল'ব হেতু এটা আহিব সো ইয়াতে আহি যোনখন স্কুলত ল'ব তাতে চাব যে এপ্লাই বুলি দিয়া আছে এপ্লাইত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এটা চাব যে কলেজখনৰ ইনফৰমেশনটো এবিলাক দিয়া আছে যেনেকুৱা এডমিশন টু এভেইলেবল এস্টিমেটেড দিয়া আছে আৰ্টস সায়েন্স কমাৰ্স বুলি এটা দিয়া আছে তো যত আপোনালোকে লয় সেই সমূহ সিলেক্ট কৰিব পাৰে সো ইয়াতে মই আৰ্টছত আপোনালোকে এডমিশন লবলৈ দেখাই আছো ইয়াতে চাব যে এপ্লাই ইন আৰ্টস ষ্ট্ৰীম সো ইয়াতে ক্লিক কৰি দিলো ইয়াতে চাব যে আপোনালোকৰ সাবজেক্টটো মই সিলেক্ট কৰিব দিছে প্ৰথমে আপোনালোকে এটা ইংলিশটো অটোমেটিক থাকিব তাৰপিছত আপোনালোকৰ ML টো সিলেক্ট কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ সাবজেক্ট মানে সাবজেক্টসমূহ আপোনালোকৰ নিজৰ বা ক্যান্ডিডেটৰ ওপৰত ডিপেন্ড কৰে কি সাবজেক্ট ল'ব কেনেকুৱা ল'ব কোনটো মিডিয়ামত ল'ব হেবিলাক মই আৰু ক'ব বা গাইড কৰিব নাযাও হেবিলাক আপোনাৰ পাৰ্সোনেল হেৰি হয় চয়েস হয় আপোনালোকে ইয়াতে জাস্ট মই আপোনালোকৰ প্ৰসেসটো দেখাই আছো যে কেনেকৈ আপোনালোকে সাবজেক্টটো মই সিলেক্ট কৰিব লাগে সো এনেকুৱা আপোনালোকে এটাৰ পিছত এটা আপোনালোকে সাবজেক্টটো মই সিলেক্ট কৰিব লাষ্টত এটা চাব যে সিলেক্ট মিডিয়াম বুলি দি আছে এইবিলাক ওপৰখিনি একো নালাগে লাষ্টতটো এটা চাব সিলেক্ট মিডিয়ামটো এটা ইংলিশ আৰু এছএমএছ দুইটা আছে তো যদি আপোনালোকে এছএমএছ হয় এছএমএছ সিলেক্ট কৰিব ইংলিশ হলে ইংলিশ সিলেক্ট কৰিব তো ইয়াতে মই এছএমএছ টো সিলেক্ট কৰিছো আৰু এপ্লাই ফৰ এডমিশনত ক্লিক কৰি দিম সো এনেকুৱা আপোনালোকে ক্লিক কৰিলে আপোনালোকে এটা চাব যে ডিকে কলেজত আপোনালোকৰ এডমিশন এপ্লাই টো হৈ গল এতিয়া কথা হল আপোনালোকে এটা কলেজত এডমিশন এপ্লাই নকৰিব আপোনালোকে মিনিমাম 3টা কলেজত এডমিশনৰ কাৰণে আবেদন কৰিব যদি আপোনালোকৰ ডিকে কলেজত আপোনালোকৰ মানে যিকোনো কলেজ প্ৰথম কলেজত যদি আপোনালোকৰ হেৰি হয় মানে এডমিশন টো ৰিজেক্ট কৰি দিয়ে তেতিয়া আপোনালোকে বেলেগ কলেজত আপোনালোকৰ চান্স থাকিব পাৰে সো এনেকুৱা আপোনালোকে আৰু নেক্সট কলেজটো যেনেকৈ ছয়গাঁও কলেজটো মই ইয়াতে সাৰ্চ কৰি দিম এটো ছয়গাঁও কলেজ মোৰ কলেজ হয় আপোনালোকে নিশ্চয় গমে পাই আগৰ পৰা যে মই ছয়গাঁও কলেজত পঢ়িছিলো বা আৰু একো নাই হেবিলাক বাদ দিও এতিয়া কথা হল আপোনালোকে এটা যেনেকৈ আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এপ্লাই আকৌ আবার ক্লিক কৰিব ক্লিক কৰি এটা চাব যে ছয়গাঁও কলেজত আৰ্টস আৰু কমাৰ্স আছে তো ইয়াতে দুইটা অপচন দিয়া আছে তো এটো আৰ্টছত মই এটা ক্লিক কৰি দিম প্ৰথম ইংলিশটো থাকিব তাৰপিছত ML টো সিলেক্ট কৰিব লাগিব ML ৰ বাহিৰে বেলেগো আছে হেবিলাক আপোনাৰ নিজৰ চয়েস আপোনালোকক আগতে কৈছো তাৰপিছত আপোনালোকে ইলেক্টিভ 1 ইলেক্টিভ 2 ইলেক্টিভ 3 ইলেক্টিভ 4 এনেকুৱা আপোনালোকে সাবজেক্টটো সিলেক্ট কৰি যাব লাষ্টত আহি আপোনালোকে মিডিয়ামটো সিলেক্ট কৰিব তো মিডিয়ামটো সিলেক্ট কৰি আপোনালোকে এপ্লাই ফৰ এডমিশনত আকৌ এবাৰ ক্লিক কৰিব সো দুটা মই এটা সিলেক্ট কৰি দিলো এটা দুটা আহি গল আৰু এটা কথা একনলেজমেন্ট ৰিসিপ্টটো আপোনালোকে ডাউনলোড কৰি ৰাখিব আকৌ মই বেলেগ এখন কলেজ দেখাই আছো এটা চাওক যে জৱাহৰলাল নেহৰু যেটো মানে জেএন কলেজ বকো হেতু মই এটা সিলেক্ট কৰিম সো এটা চাওক যে এটা আহিছে তো এটো আপোনালোকক সেম প্ৰসেসত আপোনালোকে গটিকিনি মানে সাবজেক্ট সিলেক্ট কৰিব লাষ্টত আহি আপোনালোকৰ যেটো হেৰি মিডিয়ামটো আকৌ আপোনালোকে সিলেক্ট কৰিব তাৰপিছত এপ্লাইত ক্লিক কৰিব সো এটো হল সিম্পল প্ৰসেস একদম এটা তিনিটা মই এটা সিলেক্ট কৰি দিলো তো এইবিলাক হৈ গল মানে এডমিশনৰ কাৰণে আবেদন হৈ গল এটা কথা হল আপোনালোকে এই বস্তুটো ডাউনলোড কৰি লইব লাগিব যেতিয়া আপোনালোকৰ কলেজৰ পৰা মাতিব তেতিয়া কিন্তু এই বস্তুটো লাগিব সে ফৰ্মখন তো ইয়াৰ বাবে আপোনালোকে মাই এপ্লিকেশনত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এটা চাব পাৰিব আৰু ইয়াতে একনলেজমেন্ট ৰিসিপ্টত ক্লিক কৰি আপোনালোকে
এইসমূহ বস্তু মানে PDF ফৰ্মেটত আপোনালোকে ডাউনলোড কৰা অপশ্যন আহি যাব বা প্ৰিণ্ট কৰা অপশ্যন আহি যাব তো তাৰপিছত আপোনালোকে জাষ্ট এতিয়া কি কৰিব এইবিলাক বস্তু এটা এটাকৈ প্ৰিণ্ট কৰি দিব তো ইয়াতে চাব যে প্ৰিণ্টৰ অপশ্যনসমূহ দিয়া আছে তো প্ৰিণ্ট কৰাৰ পিছত আপোনালোকে এইবিলাক মানে আপোনালোকৰ যদি কলেজত বিচাৰে বা ক'ৰবাত যদি বিচাৰে তাতে আপোনালোকে জমা দিলে হৈ গ'ল তো সিম্পল প্ৰচেছত আপোনালোকক দেখাই দিলোঁ কেনেকৈ আপোনালোকে ইয়াতে প্ৰিণ্ট কৰিব লাগে বা কি কৰিব লাগে তো নিশ্চয় আপোনালোকে সকলোখিনি তথ্য গম পালে কেনেকৈ আবেদন কৰিব লাগে অনলাইন দৰ্পণ পৰ্টেলত এডমিশ্যনৰ কাৰণে তো যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে আপোনালোকে মানে কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ গ্ৰুপত যোনসমূহ দিয়া আছে তো এইটো আছিলে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব লাইক কৰি দিব তো আজিলৈকে ইমানেই বাই জয় অসম বাই